সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ পুহ মাহৰ 7 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2023 চনৰ ডিচেম্বৰ মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, শেষ ৰাতি 5:10 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, ৰাত্ৰি 9:45 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ হ'ব ৰাক্ষস কণ, মেষৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 9:45 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়া মনুষ্য গণ হ'ব সাপৰ অস্থি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্যৰিত হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:17 পৰা 4:35। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:52 পৰা 8:58। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশখন থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলক আজি খুব ফূৰ্তিত থকা দেখা যাব। অৱশ্যে ধন প্ৰাপ্তিৰো আজি পূৰ্ণ সম্ভাৱনা আছে। যদি ক'ৰবাৰ পৰা ধন পোৱা নাছিল তেনে ধন প্ৰাপ্তিৰ আজি কিছু সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু চৰকাৰী পক্ষৰ ফালৰ পৰা অকণমান সতৰ্ক হৈ চলাটো আপোনাৰ বাবে ভাল হ'ব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও হয়তো পৰিয়ালৰ কোনো সদস্যই আপোনাক অকণমান বেয়াকৈ ক'ব পাৰে, যাৰ বাবে পৰিয়ালত অকণমান কিবা খং ৰাগ আপোনাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা অকণমান আহি পৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি চেষ্টাত সফলতা প্ৰাপ্তিৰ বিশেষ যোগ আছে। অকণমান চেষ্টা কৰক, আপুনি সকলো কামত আজি সফল হ'ব পাৰিব। আজি ঘূৰা ফুৰাৰ যোগ আছে। আপুনি ক'ৰবালৈ ঘূৰা ফুৰা কৰিব যাবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। স্বাস্থ্য হয়তো দুৰ্বল হ'ব পাৰে কোনো সময়ত, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী এই ৰাশি ব্যক্তিসকলৰ খুব সুন্দৰ। আজি জ্ঞান অৰ্জনৰ যোগ আছে। আপুনি ক'ৰবাৰ পৰা নহয় কিবা কথা আপুনি শিকিব পাৰিব। নতুন কথা শিকাৰ আজি সুবিধা এই মেষ ৰাশি ব্যক্তিসকলে লাভ কৰিব। বাকী এওঁলোকৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশিৰ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা হ'ব পাৰে। গতিকে বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে আজি দিনটো অতি সুন্দৰ। আজি স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। স্বাস্থ্য দুৰ্বল হোৱাৰ সম্ভাৱনা অকণমান আছে, গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। কিন্তু বেপাৰ বাণিজ্যৰ ফালৰ পৰাই ৰাশি ব্যক্তিসকলে আজি ব্যৱসায়ৰ বাবে ক'ৰবালৈ যাবলগীয়া হ'ব পাৰে। ধন অকণমান কিছু ধনৰ যত্ন ৰখাটো ভাল হ'ব। হয়তো ধন চুৰি হ'ব পাৰে নতুবা হেৰুৱাব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিলে এওঁলোকৰ অন্য সকলো ফালৰ পৰা শুভ। পাৰিবাৰিক সামাজিক কামত অংশগ্ৰহণৰ যোগ আছে। গতিকে আপুনি সমাজৰ কিবা কামত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি
কোনো বিশিষ্ট ব্যক্তিৰ সৈতে চিনাকি হ'ব, নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা অকণমান আছে। ঘৰত থাকিলে সৰু সুৰাভাৱে হয়তো ঘৰত আঘাতপ্ৰাপ্ত হ'ব পাৰে, গতিকে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী বিবাহিতসকলৰ বাবেও খুব সুন্দৰ। আনৰ পৰা মৰম চেনেহ প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। আজি আনে এই বৃষ ৰাশিৰ ব্যক্তিসকলক মৰম চেনেহ কৰিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান চঞ্চলতা বৃদ্ধি পোৱাও দেখা যাব। কি কৰিম কি নকৰিম, ক'ত যাম ক'ত নাযাম, এনেধৰণৰ হয়তো কিছু পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বাকী শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা শুভভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা আজি থাকিব এওঁলোকৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি দাম্পত্য সুখ লাভ কৰিব। অৱশ্যে আজি কোনো প্ৰভাৱশালী ব্যক্তিয়ে আপোনাৰ উৎসাহ দুগুণ বৃদ্ধি কৰিব পাৰে, গতিকে আনৰ পৰা উৎসাহ প্ৰাপ্তিৰ আজি যোগ আছে। আজি এতিয়া সেই ব্যক্তিসকলে কঠোৰ পৰিশ্ৰম কৰা দেখা যাব। কামসমূহ এওঁলোকে খুব গুৰুত্বপূৰ্ণভাৱে কৰা দেখা যাব। আজি ক'ৰবাত গৌৰৱ অনুভৱ কৰিব পাৰে, কিবা কথা নতুবা কিবা কাৰণবশতঃ আপুনি গৌৰৱ অনুভৱ কৰিব পাৰিব। আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ অকণমান সম্ভাৱনা আছে। কোনো ব্যক্তি আপোনাক সৰু সুৰা উপহাৰ হয়তো দিব পাৰে। সময়ৰ সদুপয়োগ কৰিব, এওঁলোকে সময়ৰ কাম সময়ত কৰি তোলা দেখা যাব। আজি আজৰি সময়ৰ অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে ঘূৰা ফুৰা কৰিব বিচাৰিব পাৰে। দিনটোৰ শেষৰ ভাগত ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰতহে আপোনাৰ সময় পাৰ হ'ব। কিন্তু আজি এওঁলোকক কিবা বিশেষকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত টিভি মোবাইল ইলেক্ট্ৰনিক ক্ষেত্ৰত অকণমান ব্যস্ত থকা দেখা যাব। গতিকে তেনেধৰণৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল ব্যস্ত হৈ পৰা দেখা যাব। আজি ঘৰত হয়তো এই ৰাশিৰ ব্যক্তিসকলে অকণমান কাম বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। ঘৰত চাফ চিকুণ নতুবা অন্য কিবা কামত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা এওঁলোকৰ বাবে থাকিব আজি 8 আৰু শুভ ৰং হ'ব বেঙুনীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি মাতৃৰ পৰা সুখ লাভ কৰিব। গতিকে মাতৃয়ে আপোনাক কোনো ক্ষেত্ৰত সহায় কৰিব, নতুবা মাতৃৰ পৰাও আপুনি সহায় সহযোগিতা লাভ কৰিব। আজি এই সেই ব্যক্তিসকলে ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান ভাবি চিন্তি আগবঢ়াটো ভাল হ'ব। ব্যৱসায়ত সৰু সুৰা লোকচান হ'ব পাৰে যদি আপুনি গুৰুত্ব সহকাৰে কথাবোৰ নলয়। কিন্তু এই সেই ব্যক্তিসকলৰ আজি সম্পৰ্ক খুব সুন্দৰ হৈ পৰিব। বিশেষকৈ বন্ধুৰ সৈতে এওঁলোকে কিবা গোপনীয় কথাৰ আলোচনা কৰা দেখা যাব। আজি প্ৰিয়জনৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। প্ৰিয়জনৰ পৰা হয়তো আপুনি আঁতৰত থাকিবলগীয়া হ'ব পাৰে। আজি আনক সহায় কৰাৰ মন আপোনাৰ যাব পাৰে। গতিকে কিবা কাৰণবশতঃ আনক সহায় কৰিব বিচৰা দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ। ইয়াৰ বাহিৰে এওঁলোকৰ আজি হাঁহি ধেমালি খুব ফূৰ্তি ফাৰ্তাৰ মাজেৰে দিনটো পাৰ হ'ব। কিন্তু নতুন কিবা পথ আপুনি বিচাৰি পাব, বিশেষকৈ কৰ্মক্ষেত্ৰতে হওক নতুবা আপোনাৰ ব্যক্তিগত জীৱনতে হওক, এওঁলোকে নতুন পথৰ সন্ধান পোৱা দেখা যাব। নতুন খবৰ অহাৰো ক'ৰবাৰ পৰা অকণমান আশংকা দেখা পোৱা গৈছে। বাকী এওঁলোকৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব বগা। একেদৰে সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত পদোন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আজি আপোনাৰ মনত বিভিন্ন ধৰণৰ আশা আকাংক্ষা আহিব পাৰে। অকণমান মনত চিন্তাও আপোনাৰ চলি থকা দেখা যাব। ভৱিষ্যতৰ চিন্তা মনলৈ আহিব পাৰে। আজি ক'ৰবাত আপুনি আধ্যাত্মিক স্থানৰ বিশেষকৈ তীৰ্থ ভ্ৰমণৰ যোগ আজি দেখা পোৱা গৈছে। বিপৰীত লিংগৰ ব্যক্তিৰ পৰা বিশেষ সহায় লাভ কৰিব আপুনি। কোনো কাৰণবশতঃ বিপৰীত লিংগৰ ব্যক্তি আপোনাক সহায় কৰিব পাৰে। চাকৰি বাকৰিৰ ফালৰ পৰাও আজি দিনটো অতি শুভ। ধন প্ৰাপ্তি আজি যোগ যথেষ্ট দেখা পোৱা গৈছে। গতিকে কিবা কাৰণবশতঃ ক'ৰবাৰ পৰা ধন আপুনি আজি লাভ কৰিব। কিন্তু এই সেই ব্যক্তিসকলৰ শত্ৰুৱে আপোনাৰ সমালোচনা কৰিব পাৰে। আপোনাৰ গোপন শত্ৰুৱে আপোনাৰ হয়তো পিছত সমালোচনা কৰিব পাৰে। কিন্তু এই সেই ব্যক্তিসকলৰ আজি প্ৰেমৰ ফালৰ পৰা অতি সুন্দৰভাৱে পাৰ হ'ব। ঘৰত এই সেই ব্যক্তিসকলে দিনটোৰ অধিক সময় ঘৰতে থাকিবলগীয়া হ'ব। ঘৰৰ পৰা বাহিৰত
যোৱাৰ হয়তো মন গ'লেও যাবলৈ হয়তো সক্ষম নহ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি টিভি মোবাইল ইলেক্ট্ৰনিক ক্ষেত্ৰত অকণমান ব্যস্ততা বৃদ্ধি পাব। তেনেধৰণৰ ক্ষেত্ৰতে দিনটোৰ অধিক সময় আজি ব্যস্ত হৈ পৰা দেখা যাব। বাকী শুভ সংখ্যা এই সিংহ ৰাশি ব্যক্তিসকলৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি ব্যক্তিসকলৰ ঘৰৰ সকলো সদস্যই আজি আপোনাৰ ওপৰত কিছু আশা কৰি থকা দেখা যাব। আপুনি কৰা কামসমূহৰ ওপৰত ঘৰৰ সদস্যই খুব গুৰুত্ব সহকাৰে আশা কৰা দেখা যাব। আজি ধনৰ আৱশ্যকতা আহি পৰিব পাৰে। ধনৰ কোনো সময়ত আপুনি অদৰকাৰী ক্ষেত্ৰত খৰচ কৰাৰ বাবে আপোনাৰ হাতত ধনৰ অকণমান অভাৱ হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। প্ৰিয়জনৰ পৰা কিছু দূৰত থাকিবলগীয়া হ'ব পাৰে। কিন্তু আপুনি কৰা কিবা অমনোযোগিতাৰ বাবে কৰ্মক্ষেত্ৰত হয়তো আনৰ কথা শুনিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে কামসমূহ গুৰুত্বপূৰ্ণভাৱে কৰাৰ চেষ্টা কৰক। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো কিবা নতুন কামত আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। আজি কোনো গোপনীয় বন্ধুৰ সৈতে, বিশেষকৈ বহুদিন লগ নোপোৱা তেনে বন্ধুক আপোনাৰ হয়তো লগ পোৱাৰ সম্ভাৱনা আহি পৰিব। গতিকে তেনে কোনো ব্যক্তিক লগ পাব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি কিবা প্ৰগ্ৰেম আয়োজিত হ'ব পাৰে। ঘৰত আপোনাৰ খৰচ বৃদ্ধি পাব। দিনটোৰ অধিক সময় যদিও ঘৰত পাৰ হ'ব, তথাপি আপোনাৰ মনত চঞ্চলতা আহিব। ঘৰত থকাৰ বৰ বিশেষ মন নাযাবও পাৰে। ঘৰৰ পৰা ক'ৰবালৈ, বিশেষকৈ ক'ৰবাত ভ্ৰমণ কৰাৰ মন হয়তো আজি হ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব আপোনাৰ 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। তুলা ৰাশি ব্যক্তিসকলে আজি আনৰ পৰা সহায় লাভ কৰিব। কোনো ক্ষেত্ৰত আনে আপোনাক সহায় কৰা দেখা যাব। আজি যদি ক'ৰবাত ফুৰিব যোৱাৰ পৰিকল্পনা কৰে, তেতিয়াহ'লে ঘূৰা ফুৰা কৰাৰ বাবে দিনটো আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব। আজি কিবা বয় বস্তু ক্ৰয় কৰা দেখা যাব। খৰচৰ মাত্ৰা বাঢ়িব, কিন্তু বয় বস্তু ক্ৰয় কৰিলে আপোনাৰ সম্পত্তি আজি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত বহুত ব্যস্ত হৈ পৰা দেখা যাব আজি এই তুলা ৰাশি ব্যক্তিসকল, যাৰ বাবে চিন্তা অকণমান বাঢ়িব। বেছি কাম কৰিবলগীয়া হোৱাৰ বাবে অকণমান মনত চিন্তা নতুবা কিছু উগ্ৰতা, খং, ৰাগ অকণমান বাঢ়িব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি মন পচন্দ কাম কৰিব নোৱাৰাৰ বাবে খং, ৰাগ বাঢ়ি কিছু বৃদ্ধি পোৱা দেখা যাব। আজৰি সময়ৰ কিন্তু এওঁলোকে সদুপয়োগ কৰিব। পুৰণা কোনো বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ নতুবা পুৰণা কোনো বন্ধুক আপুনি লগ পাব পাৰে। বাকী ৰাশি ব্যক্তিসকলৰ প্ৰেমৰ ফালৰ পৰা সুন্দৰভাৱে দিনটো পাৰ হ'ব। শিশুৱে অকণমান আমনি কৰিব পাৰে। কোনো শিশুৱে আপোনাক আজি দিনটোত কোনো সময়ত অকণমান আমনিদায়ক কৰি তোলা দেখা যাব। বাকী শুভ সংখ্যা এওঁলোকৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি নতুন ব্যৱসায়ৰ আৰম্ভণি হোৱা দেখা যাব। গতিকে নতুন ব্যৱসায়ত আগভাগ লোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু দেহৰ কোনো অংশত অকণমান বিষ যেন অনুভৱ কৰিব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি আপুনি ভবামতে ধন লাভ নকৰিব পাৰে। অৰ্থাৎ আপুনি ধন লাভ কৰিব, কিন্তু যিমান ধনৰ আৱশ্যক সিমান ধন হয়তো আপুনি নাপাবও পাৰে। আজি আপোনাতকৈ সৰু যদি ভাতৃ ভগ্নী আছে, তেওঁলোকে আপোনাক কিবা হয়তো সহায় বিচাৰি আহিব পাৰে। আজি প্ৰিয়জনৰ ফালৰ পৰাও সুন্দৰ, কিয়নো প্ৰিয়জনে আপোনাক আজি সাহস আৰু কিছু উৎসাহ দিয়া দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান খং ৰাগো বৃদ্ধি পাব। দিনটোৰ কোনো সময়ত আপোনাৰ হঠাৎ খং বাঢ়ি উঠা দেখা যাব। আজি ঘূৰা ফুৰাৰ যোগ পূৰ্ণ আছে। এওঁলোকে ক'ৰবাত ফুৰিব যাবলগীয়া হ'ব পাৰে। কিবা কাৰণবশতঃ এওঁলোকৰ আজি ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। ধনুৰাশি ব্যক্তিসকলৰ ঘৰলৈ আজি কোনো আলহীৰ আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। কোনো আলহী আপোনাৰ ঘৰলৈ আজি আহিব পাৰে। ইয়াৰ বাহিৰে ৰাশি ব্যক্তিসকলে যদি আপোনাৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে, তেনে
অভ্যাসে আপোনাৰ খৰচৰ মাত্ৰা আজি যথেষ্ট বঢ়াব পাৰে। গতিকে হঠাৎ আপোনাৰ খৰচ আজি বৃদ্ধি পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা খুব সুন্দৰ। আপোনাৰ প্ৰিয়জনে আপোনাক আজি সাহস আৰু কিছু আগবাঢ়ি যোৱাত সহায় কৰা দেখা যাব। সঁচা প্ৰেম আপুনি আজি নিশ্চয় লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত সকাৰাত্মক পৰিৱৰ্তন হ'ব। আপোনাৰ আজি স্বভাৱ চৰিত্ৰসমূহ কিছু সলনি হোৱা দেখা যাব। হাঁহি ধেমালি খুব ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। পুৰণা কোনো কথাৰ বাবে হয়তো কাৰোবাৰ সৈতে সৰু সুৰা কাজিয়া পেচালো হ'ব পাৰে। গতিকে পুৰণা কথাসমূহ বৰ বেছি আপুনি নলিওৱাই ভাল হ'ব। আজি আনৰ মন আকৰ্ষিত কৰিব পাৰিব এই ধনুৰাশিৰ ব্যক্তিসকলে। গতিকে আপুনি কোৱা কথাবোৰ অন্য ব্যক্তিয়ে খুব গুৰুত্ব সহকাৰে শুনিব আৰু আনে আপোনাক আজি যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। বাকী শুভ সংখ্যা এওঁলোকৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি ৰাজহুৱা কাম কিবা কৰা দেখা যাব। আপুনি ৰাজহুৱা কাম হয়তো কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে সকলোকে সহায় কৰা দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকলে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবাই হয়তো আপোনাক ধন ধাৰে বিচাৰিব পাৰে। অৱশ্যে আজি ধন দিলে সেই ধন আপুনি উভতাই নাপাবও পাৰে। কিন্তু কিবা কাৰণবশতঃ আনক ধন দিবলগীয়া হ'ব পাৰে। আজি আনক সহায় কৰাৰ হয়তো মন আপোনাৰ যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও পৰিয়ালৰ সদস্যসকলে আপোনাৰ বাবে কিবা গৌৰৱ অনুভৱ কৰিব পাৰিব। প্ৰেমৰ ফালৰ পৰা সুন্দৰ, কিয়নো নতুন প্ৰেমৰ প্ৰস্তাৱ নতুন প্ৰেমত আগবঢ়াৰ বাবে দিনটো আজি অত্যন্ত শুভ। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে অকণমান দোধৰ মোধৰ ভাৱত পৰিব পাৰে। কোনটো সিদ্ধান্ত ল'ম কোনটো নল'ম এনেধৰণৰ হয়তো দোধৰ মোধৰ ভাৱত কিছু পৰিব পাৰে। গতিকে যিমান পাৰে মন সুস্থিৰ কৰি আগবাঢ়িলে আপোনাৰ দিনটো শুভভাৱে পাৰ হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত বৰ বিশেষ আজি মন নবহিব। পঢ়া শুনাত চঞ্চলতা আহিব। পঢ়া শুনাত অকণমান ধৈৰ্য শক্তি কমিব পাৰে। কিন্তু বাকী সকলো ফালৰ পৰা এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 5 আৰু শুভ ৰং হ'ব সেউজীয়া। একেদৰে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাৰ ফালৰ পৰা দিনটো খুব শুভ, কিয়নো খেলা ধূলাত আগবাঢ়িলে আপোনাৰ আজি লাভ আৰু উন্নতিৰ যোগ দেখা পোৱা গৈছে। আজি ক'ৰবাত আপুনি ধন সঞ্চয় নতুবা ইনভেষ্ট কৰাটো বিশেষ আপোনাৰ বাবে লাভদায়ক হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো আজি শুভ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে বন্ধুক কিবা কাৰণবশতঃ আপুনি সহায় কৰিবলগীয়া হয়তো হ'ব পাৰে। নতুন চিন্তা আপোনাৰ মনলৈ আহিব। বিশেষকৈ ভাল চিন্তাই আপোনাক আজি অকণমান কৰ্মক্ষেত্ৰতো পৰিৱৰ্তন কৰিব, নতুবা মন কিছু পৰিৱৰ্তন কৰা দেখা যাব। মনত ভাল ভাল চিন্তা অহা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুৰ সৈতে ক'ৰবাত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ হয়তো সুবিধা লাভ কৰিব পাৰে। বিশেষকৈ বন্ধু নতুবা কোনো ঘৰুৱা ক্ষেত্ৰতো ঘৰতো হয়তো আপুনি সুস্বাদু ভোজন খোৱাৰ সুবিধা লাভ কৰিব। ঘৰত সুস্বাদু ভোজনৰ আয়োজন হ'ব পাৰে। খৰচ আজি আপুনি ভবাতকৈ অকণমান বাঢ়িব। গতিকে আপুনি যিমান খৰচ হ'ব বুলি ভাবিছিল তাতকৈ অকণমান বেছিকৈ আজি খৰচ হোৱা দেখা যাব। কিন্তু বিদ্যাৰ্থীসকলৰো আজি শিক্ষা ক্ষেত্ৰত কিছু শিক্ষাগুৰুৰ পৰা উপদেশ প্ৰাপ্তিৰ যোগ আছে। বাকী শুভ সংখ্যা এওঁলোকৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে আজি দিনটো বিশেষ শুভদায়ক হ'ব। আজি স্বাস্থ্যৰ বৰ বিশেষ চিন্তা কৰিব নালাগে। আপোনাৰ স্বাস্থ্য আজি সুস্থ সবল হৈ থকাই দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলক অন্য ব্যক্তিয়ে কিছু উৎসাহ দিয়া দেখা যাব। আজি ক'ৰবাত পাবলগীয়া ধন প্ৰাপ্তিৰো সম্ভাৱনা আছে। বিশেষকৈ পুৰণাত যদি ধন পাবলগীয়া আছিল তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি পাৰিবাৰিক ক্ষেত্ৰত আপুনি ভবামতে কামসমূহ হ'ব। আপুনি যি কাম কৰিম বুলি ভাবে নতুবা আপুনি যি কয় সেইমতেই পৰিয়ালত আজি সকলো কাম সুকলমে হোৱা দেখা যাব। আজি নতুনকৈ প্ৰেমৰ কিছু হয়তো খবৰ আহিব পাৰে
পুৰণা আজি কিবা কথাক লৈ আপোনাৰ সুখবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে বিবাহিতসকলৰ আজি কিবা খুব গুৰুত্বপূৰ্ণ উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ সেই ব্যক্তিসকলৰ গোটেই দিনটো শান্তিপূৰ্ণভাৱে পাৰ হ'ব। খং ৰাগ কোনো আজি বৃদ্ধি নাপায়। বিগত দিনৰ তুলনাত আজি খং ৰাগসমূহ আপোনাৰ হ্ৰাস পাব। গতিকে লক্ষ্য কৰিলে মীন ৰাশিৰ ব্যক্তিসকলৰ অন্য সকলো ফালৰ পৰাও শুভ আৰু মংগলময়ভাৱে দিনটো অতিবাহিত হ'ব। আজি শুভ সংখ্যা এলোকৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময়ভাৱে পাৰ হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।